নমস্কাৰ মই অজয় দলে সকলোকে হেজে টিউটৰিয়েল ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো যিসকল কেণ্ডিডেটৰ নাম 5550টাৰ সেকেন্ড প্ৰভিজনেল মেৰিট লিষ্টত উইটেল আহিছে বা যিসকল কেণ্ডিডেটৰ ৰিজাল্ট ৰিমাৰ্কস আহিছে যত নেকি লিখা আছে ফিজিক্যাল ডকুমেন্ট ভেৰিফিকেশনৰ কথা সো তেকেসকলে কোনদিনাখন ডি অফিসত গৈ ফিজিক্যাল ডকুমেন্ট ভেৰিফিকেশন কৰিব লাগে বহুতে ভাবি আছে যে আগতে extra notice দিছিলে দেই যেতিয়া ফার্স্ট প্রভিজনাল মেরিট লিস্ট দিছিলে নহয় একেদিনাই উইটেল ক্যান্ডিডেট আৰু নিউজ ক্যান্ডিডেট সকলৰ কাৰণে এখন নোটিস দিয়া হৈছিল যে উইটেল আৰু নিউজৰ ক্যান্ডিডেট সকলে 19 সেপ্টেম্বৰ তাৰিখে ফিজিক্যাল ডকুমেন্ট ভেৰিফিকেশন কৰি আহিবগে লাগে বুলি এখন নোটিস দিছিল কিন্তু এবাৰ সেকেন্ড প্ৰভিজনাল মেৰিট লিষ্টটো বহু ক্যান্ডিডেটৰ ৰিমাৰ্কস আহিছে কিন্তু নোটিস দিয়া নাই যে আমুক তাৰিখে গৈ তাত ভেৰিফিকেশন কৰি আহিবগে লাগে বুলি সো আমাৰ ক্যান্ডিডেট সকলৰ এটা কনফিউজ হৈ গৈ সো তেনেধৰণৰ নোটিস যেটো হানাই আমি গ্রিভেন্সৰ দিনাকনে তাত গৈ আমি সাবমিট কৰিব লাগিব নেকি নে ডকুমেন্টস কিনি আমি শো কৰিব লাগিব নেকি সো তেনেকেটো হ'ব নোৱাৰে মই ভাবো যে উইটেলস ক্যান্ডিডেট সকলৰ কাৰণে যি সকলৰ ৰিমাৰ্কস আছে তেনেধৰণৰ ক্যান্ডিডেট সকলৰ কাৰণে ডেফিনেটলি এক্সট্ৰা এখন নোটিস দিব ওইটো আজি ৰাতিকে ওলাব পাৰে মই ভিডিওটো এতিয়া বনাইছো লক এডভান্স কে সো ইয়াৰ পাছত যদি কোনোবাই চাই আছে আপোনালোকে বেয়া নাপাব এটো যেটো মই এতিয়া ভিডিও বনাই আছো এতিয়ালৈকে নোটিস অহা নাই সো এই কাৰণে কৈছো এটো ভিডিওটো আপলোড কৰাৰ পিছত নোটিস আহি যাবলৈ আছে সো এইখিনি মই নকম কিন্তু সেই কাৰণে আপোনালোকক কৈছো যে যদিও এক্সট্ৰা নোটিস নিদিয়ে তেতিয়ালে আপোনালোকে গ্রিভেন্সৰ লাস্ট ডেট অৰ্থাৎ তোমাৰ 29 তাৰিখে কেতিয়া আছে নহয় এই 29 তাৰিখে গৈ আপোনালোকে শো কৰিবগে পাৰিব বিভিন্ন ডিস্ট্ৰিক্টৰ হলি তাতে যদিহে এক্সট্ৰাকে নোটিস নিদিয়ে সো বিশ্বাস ৰাখো এক্সট্ৰাকে আপোনালোকৰ কাৰণে নোটিস দিব আৰু সেই নোটিসৰ মতে আপোনালোকে গ্রিভেন্সত যাব লাগিব বাদ বাকি যি সকলৰ জেনুইন ইনফৰমেশন বা জেনুইন কথা উদিব লগা আছে একেদকলেহে তোমাৰ 27 28 অৰ্থাৎ 29 এই 3 দিন অহাকালৰ পৰা ষ্টাৰ্ট হ'ব একেদকলে জানিব পাৰিব কিন্তু আমাৰ উইটেল ক্যান্ডিডেট সকলৰ কাৰণে কিন্তু এক্সট্ৰাকে নোটিস ডেফিনেটলি দিব আৰু এই নোটিসত যি দিনাখন মেনশন থাকিব এই দিনাখন আপোনালোকে যাব লাগিব আৰু সেই নোটিসখনৰ আপোনালোকৰ গুটেইখিনি ডিটেইলস লেখা থাকিব কোন কোন যাব লাগে কিমান ক্যান্ডিডেটৰ মাতিছে আৰু কিমান টাইমৰ পৰা ভেৰিফিকেশনৰ কাম ষ্টাৰ্ট হ'ব এই সকলোখিনি আপোনালোকে এই নোটিসত দেখা পাব সো হেইটোৱে আছিল আপোনালোকৰ কনফিউজ আছিল নহয় এই কনফিউজটো মই দূৰ কৰি দিলো থ্যাংক ইউ সো মাচ আৰু যিসকলে আমাৰ ইউটিউব চেনেলত ফোন প্ৰথমবাৰৰ কাৰণে চাই আছে সকলে সাবস্ক্ৰাইব কৰিব লাইক কৰিব শেয়াৰ কৰিব যাতে আমাৰ চেনেলটো 30k হয় 30k হ'ব গৈ আছে 30000 সাবস্ক্ৰাইবাৰ হ'ব গৈ আছে আপোনালোকে যাতে অকলে সোনকালে ফুলফিল কৰি দিয়ে যাতে আৰু জুস আৰু এনাৰ্জি লৈ মই আপোনালোকৰ কাৰণে কন্টিনিউ ভিডিও বনাই যাব পাৰো থ্যাংক ইউ সো মাচ